Hello friend, good morning, back to my channel. तो आज इतना लाउ पातर चाटनी बनाम और बागसर दे सब्जी बनाम बागसर और बागसर सब्जी मैं केनेके बनाम देखाम आपनालोকক आगते मैं शेयर करना आज शेयर करम आपनालोকক লগত और लाउ पातर चाटनी तो मैं आगत शेयर करिছো आपनालोকৰ লগত हेतु কাৰণে আজি নেদেখাম খালে बाहर गजा केनेके बनाम আজি हेतु देखाम और आपनालोকক आज र'दটো ওলাইছে एकदम ইমান ৰ'দ ওলাইছে আজি বহুত গৰম এটা বনাই লওঁ এটা এটাকে এতিয়া মই কেৰাহীত তেল গৰম হৈ গৈছে ইয়াতে মই এতিয়া শুকান জলকীয়া দি দিম দুটা দুটা শুকান জলকীয়া দি দিলোঁ তেলত এতিয়া দি দিলোঁ তেজপাত কেইটামান গোটা জিৰা কেইটামান দি দিলোঁ और मैं आगते भिजाई राखिছিলোঁ चाउल और दाली माने बेसि নহয় অকণমান এইখিনি এতিয়া দি দিম ইয়াতে দালিখিনি এতিয়া উলিয়াকে ভাজি ল'ম আগতে অলপ দেৰি তাৰপিছত মই কাটি থোৱা পিঁয়াজ দি দিম পিঁয়াজখিনি আগতে দিব লাগিছিল মই পাহৰিলোঁ কাটি থোৱা পিঁয়াজ দি দিলোঁ এইখিনি অলপ দেৰি ভাজি ল'ম এইখিনি অলপ দেৰি ভাজি ল'ম 10-5 মিনিটমান দালিখিনি ভজা হৈ গৈছে এতিয়া মই দি দিম বাহৰ গাজাখিনি এইখিনি এতিয়া ইয়াতে দিম মই নিমখ হালধি धनिया पाउडर जीरा पाउडर জলকীয়াৰ গুড়ি নাই সেইটো কাৰণে দিয়া নাই আপোনালোকে দিব পাৰে এইখিনি অলপ দেৰি আৰু ভাজি ল'ম মছলাখিনি মিলাই ল'ম এইখিনি অলপ দেৰি ভাজিম এতিয়া এইখিনি ভজা হৈ গ'ল ইয়াতে মই পানী দি দিম
এইখিনি এতিয়া সিজিবৰ কাৰণে পানী দি দিলোঁ। ঢাকি দিম। এতিয়া এইখিনি উতলিব দিম। এতিয়া উতলাৰ পিছত দেখাম আপোনালোকক। আৰু বাঁহৰ গাজৰ মই আচলতে এইটো পাৰ্মিনেট কৰি থোৱাটো বনাইছোঁ। আৰু আপোনালোকে লগে লগে বজাৰৰ পৰা আনি কাটি বনালে মানে চেণ্ট নাপাব। আৰু জুই চেণ্ট এটা থাকে, কিন্তু চেণ্টটো নহ'বৰ কাৰণে আপোনালোকে অলপ মিক্সিত আধা খুন্দা কৰি মানে আধা টুকুৰা কৰি তাৰপিছত পানীটো পেলাই তাৰপিছত বনাব পাৰে। আৰু নহ'লে অলপ দেৰি দৈ অলপ 1 চামুচ দি সানি অলপ দেৰি থৈ দিব। তাৰপিছত পানীৰে বঢ়িয়াকৈ ধুই দিব, তেতিয়াও চেণ্টটো নাথাকে। আৰু আজি মই পাৰ্মিনেট কৰাটো এয়া মই বটলত ভৰাই থৈ দিছোঁ। 2টা বটলত ভৰাইছোঁ। ইয়াৰে আধা এইখিনি মই আচাৰ বনাম, আৰু এইখিনি মই এনেই ৰাখিম, যেতিয়া ইচ্ছা তেতিয়া খাম। আৰু এইখিনি মই আচাৰ বনাম। আচাৰ বনাম তেতিয়াও দেখাম আপোনালোকক। এতিয়া পানী উঠিছে, এই পানীখিনি মই আচাৰত নিদিওঁ। দিবও পাৰি, কিন্তু মই নিদিওঁ, কাৰণ মই তেল মছলা দি বনাম এইটো এইবাৰ, সেইটো কাৰণে। আৰু ইয়াতে মই ভোট জলকীয়া দি থৈ দিছোঁ। আৰু এই পানীখিনি মই নেপেলাওঁ, পানীখিনি এইটোত পূৰা ফুল কৰি থৈ দিম। কাৰণ যেতিয়া মানে কিবা মাছৰ চব্জি বনাম, এতিয়া পানীটো টেঙা হৈ যায়, সেইটো কাৰণে মাছৰ চব্জি বনালে তাতে দিব পাৰিম, আৰু তেনেকৈ খাব পাৰি। সেইটো কাৰণে পানীখিনি থৈ দিম মই। আৰু যদি আপোনালোকে টেঙা দালি খাব বিচাৰে, এইটো পানী দালিত দিলে টেঙা হৈ যাব, সেনেকৈও খাব পাৰে। তো আপোনালোকে যোনে যোনে বাঁহৰ গাজা খোৱা নাই, খাব, এবাৰ খাই চাব। আৰু এয়া মাছৰ লগত, মাংসৰ লগত বা এনেই ভাজিও খাব পাৰি। তো আজি মই যেনেকৈ বনাইছোঁ সেনেকৈও খাব পাৰি। তো এতিয়া সেইখিনি উতলক, উতলাৰ পিছত আপোনালোকে দেখাম। এতিয়া এইখিনি বনোৱা হৈ গ'ল, বাঁহৰ গাজৰ চব্জিখিনি। এতিয়া নমাই দিওঁ। আৰু এইফালে এইখিনি হওঁতে হওঁতে মই চাটনিখিনিও পিচি ল'লোঁ। এতিয়া এইখিনি নমাই দিওঁ। আপোনালোকে শুকানকৈ বনালে পানী বেছি ৰাখিলে ৰাখিব পাৰে। আৰু ইয়াতে মাছৰ মাথা বা মাছ দিলেও ভাল লাগে, মই দিয়া নাই আজি। তো বাঁহৰ গাজা আৰু লগত অলপ ভাত খাই লওঁ, টেষ্ট কৰোঁ। এয়া আৰু চাটনিও লৈ লৈছোঁ অলপ। বহুত ধুনীয়া হৈছে খাবৰ কাৰণে। আচ্ছা, হেল্ল' ফ্ৰেণ্ড, এতিয়া ভাতটো খাই ল'লোঁ। আৰু চব্জিখন সঁচাকৈ বহুত ভাল হৈছিলে খাবৰ কাৰণে। আপোনালোকে এনেকৈ বনাই খাই চাব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব খাই কেনেকুৱা পালে আপোনালোকে। এবাৰ ট্ৰাই কৰিব, খাব। তো আজিলৈ বাই বাই। পিছত আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত।